এই কণমানি ল'ৰাটোৰ নাম ৰাহুল। মাকৰ একমাত্ৰ পিতৃহাৰা সন্তান। সৰুৰে পৰাই পঢ়া শুনা খেলা ধূলা সকলোতে পাৰ্গত আছিল ৰাহুল, যাৰ সপোন আছিল এজন সফল ক্ৰিকেটাৰ হোৱাৰ। কিন্তু সংগদোষত পৰি ভৰি দিলে ড্ৰাগছৰ কৰাল গ্ৰাহত। পয়সা কিমান দে না পয়সা কিমান না কোনো পয়সা দে না তো হইছে কি তুমি পয়সা বলো আগে দে হইছে কি দে না দে না আল্লাহ তো হইছে কি পয়সা কিমান লাগে পয়সা 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 हेलो हाँ कोने कैसे हो ক'ত আছ ঠিক ৰিজাল্টটো ঠিক আছে মই গাড়ী পঠিয়াই আছোঁ মানুহ গৈ আছে তই খালি তাত নজৰ দি থাক
আৰক্ষীয়ে ৰাহুলক কৰায়ত্ব কৰি মাননীয় নগাঁও ন্যায়িক আদালতত হাজিৰ কৰায় আৰু মাননীয় আদালতে ৰাহুলক কাৰাগাৰলৈ প্ৰেৰণ কৰে। আপোনাৰ ভৱিষ্যত এতিয়াও আছে ৰাহুল। নালচাৰ ডন স্কিমৰ আণ্ডাৰত গঠিত স্পেচিয়েল ডন ইউনিটে আপোনাক এই ক্ষেত্ৰত গাইড কৰিব পাৰে। আমি আপোনাক আইনী সাহায্য, পৰামৰ্শ আৰু সহায় আগবঢ়াম। আপুনি অকলশৰীয়া নহয়, নালচাৰ স্পেচিয়েল ডন ইউনিট আপোনাৰ লগত আছে। ডন ইউনিটে আপোনাৰ দৰে ড্ৰাগ এবিউজৰ ভিক্টিমসকলক চিনাক্ত কৰি প্ৰয়োজনীয় আইনী সাহায্য আগবঢ়ায়। লিগেল ছাৰ্ভিচ অথৰিটি এক্ট 1987ৰ অধীনত ড্ৰাগ এবিউজৰ ভিক্টিমসকলক বিনামূলীয়াকৈ আৰু যথোপযুক্তভাৱে আইনী সেৱা প্ৰদান কৰাৰ লগতে তেওঁলোকক পুনৰ্বাসন আৰু সামাজিকভাৱে পুনৰ সংযোগৰো ব্যৱস্থা কৰি দিয়ে। স্পেচিয়েল ডন ইউনিটে ভিক্টিমসকলৰ বাবে ছ'চিয়েল ৱেলফেয়াৰ স্কিম, নিচামুক্তি কেন্দ্ৰ আৰু পুনৰ্বাসন কাৰ্যসূচীসমূহ নিশ্চিতকৰণৰ ব্যৱস্থা কৰি দিয়ে। লগতে চৰকাৰী বিভাগসমূহ, NGOসমূহৰ লগত সমন্বয় স্থাপন কৰি ভিক্টিমসকলৰ বাবে প্ৰয়োজনীয় সহায়, চিকিৎসাৰ ব্যৱস্থা, মানসিক আৰু সামাজিক পৰামৰ্শৰ ব্যৱস্থা এই সকলোখিনি কৰি দিয়ে। চাওক ৰাহুল, ডাউন ইউনিটৰ ফালৰ পৰা ড্ৰাগছ এবিউজ ভিক্টিমসকলৰ বাবে ভকেচনেল ট্ৰেইনিং, স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থা কৰা হয়। জব মেলা আয়োজন কৰি সংস্থাপন ব্যৱস্থা কৰা হয়। ইতিমধ্যে ছাৰে কোৱা কথাখিনিৰ দৰে ডন ইউনিটে ড্ৰাগ এবিউজৰ ভিক্টিমসকলৰ বাবে ভকেচনেল ট্ৰেইনিং, স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থা কৰে। লগতে জব মেলাৰ আয়োজন কৰি সংস্থাপনৰ সুব্যৱস্থা কৰি দিয়ে। ডন ইউনিটে আধাৰ কাৰ্ড, পান কাৰ্ড আদি চৰকাৰীভাৱে ইছ্যু কৰা পৰিচয় পত্ৰসমূহ পোৱাৰ ক্ষেত্ৰত বা নৱীকৰণৰ ক্ষেত্ৰতো সহায়ৰ হাত আগবঢ়ায়। ইয়াৰ উপৰিও আন কোনো আইনী বিষয়ত সহায়ৰ প্ৰয়োজন হ'লে নালচা হেল্পলাইন নম্বৰ 15100 নম্বৰত যোগাযোগ কৰিব পাৰে, নাইবা নগাঁও জিলা ন্যায়িক আদালতৰ 4ৰ্থ মহলাত স্থিত নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত আহি যোগাযোগ কৰিব পাৰে। মই আপোনালোকৰ মাজৰে এজন আছিলোঁ। ভুল হৈছিল, কিন্তু মাৰ পৰা পোৱা সহায়, নালচাৰ ডন স্কিমৰ পৰা পোৱা সহায়ৰ বাবে মই আপোনালোকৰ মাজলৈ নতুন জীৱনলৈ উভতি অহাৰ এটি পথ বিচাৰি পালোঁ।